নলবাৰীত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি গাঁও প্ৰধান অতুল ভূঞাক প্ৰদান কৰিলে শ্ৰেষ্ঠ সমন্বয়ক বঁটা। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নলবাৰীতো বিভিন্ন কাৰ্যসূচীৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আনহাতে উক্ত দিৱসত জিলাখনৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলকো বঁটা প্ৰদান কৰা হয়। নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষীৰ অধীক্ষক সুপ্ৰিয়া দাসকে ধৰি জিলাখনৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পশ্চিম নলবাৰীৰ ৰূপিয়া বাথান গাঁৱৰ প্ৰথম খণ্ডৰ গাঁও প্ৰধান অতুল ভূঞাক নলবাৰী জিলা গাঁও প্ৰধানসকলৰ শ্ৰেষ্ঠ সমন্বয়ক বঁটা প্ৰদান কৰে। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণ আহমেদৰ সৈতে দীপু বৰাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। जनगण अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा। विंध्य हिमाचल यमुना गंगा उच्चल जगधि तरंगा। तव शुभ नामे जागे तब शुभ आशीष मांगे। गाहे तब जय गाथा जन गण मंगल गान। সকলোকে সহযোগ বিচাৰিছোঁ। মুখ্যমন্ত্রীর মহিলা উদ্যমিতা আঁচনি, সেই উদ্যমিতা আঁচনির জড়িয়তে আমি নলবাৰী জিলাত ৩টা সমষ্টিত ২৫,০০০ পৰা ৩০,০০০কৈ মহিলা, প্ৰতিটো সমষ্টিত প্ৰায় ১ লাখৰ ওচৰা-ওচৰি মহিলাক আমি একেলগে ১০,০০০ টকাকৈ দিয়াৰ কাৰণে নিৰ্বাচিত কৰিম আৰু তেওঁলোকক এই বছৰৰ ভিতৰতে সেই ধন তেওঁলোকৰ হাতত আমি মোকলাই দিম, যাতে তেওঁলোকে নিজৰ নিজৰ বেলেগ কিছুমান ব্যৱসায় কৰি নিজকে স্বাৱলম্বী হিচাপে আগবঢ়াই নিব পাৰে। পৰম শ্ৰদ্ধাভজন ৰাইজ, আজি ৭৬তম গণৰাজ্য দিৱস আৰু আজি